নমস্কাৰ আমাৰ শুৱালকুছি হাজোৰ ৰাইজসকল। আজি এই শুভ দিনত আমি আকৌ আমাৰ মুগা বস্ত্ৰ দানৰ আয়োজন কৰিছোঁ। আমাৰ মুগা বস্ত্ৰ দানৰ প্ৰজেক্ট ইতিমধ্যে আৰম্ভ হৈছিলে 2022 চনত। শুৱালকুছি হাজোৰ ঐতিহ্য ৰক্ষা কৰিবলৈ আমি ইতিমধ্যে মুগা বস্ত্ৰ দান দিছোঁ বহুত মন্দিৰত। এইবাৰ আজি আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ এই মুগা বস্ত্ৰ দানটো আৰম্ভ কৰিবলৈ। আমি দিম চেণ্ট্ৰেল এছিয়া, টিবেট, ভূটান এইবোৰ ঠাইৰ মন্দিৰ আৰু বুদ্ধ মন্দিৰবোৰত। আজি আমাৰ লগত উপস্থিত আছে এতিয়া আমাৰ PhD ষ্টুডেণ্ট, এতিয়া ডক্টৰ লেখিকা পাঠক। তেখেতে মুগা বস্ত্ৰ দানৰ ওপৰতে গৱেষণা কৰিছিল। লগত ৰূপম দাস আছে, লগত তুলিকা আছে, চায়নিকা আছে, লুনা আছে। সকলোৱে এষাৰ কথা ক'ব। লেখিকা, তুমি কোৱা। আমাৰ যেনেকৈ ছাৰে ক'লে মুগা বস্ত্ৰ দান অনুষ্ঠানটো আৰম্ভ হৈছিলে 2022ত, যদিও 2019ৰ পৰাই আচলতে কবি কৃষ্ণ লিভিং মুগা মিউজিয়ামটো আৰম্ভ কৰিছিলোঁ। তাৰ উদ্দেশ্যটো হৈছিলে আগৰ দিনত যেনেকৈ সাংস্কৃতিক বা ধাৰ্মিক কাৰ্যসূচীবিলাকত মুগা দান দিয়া হয়, সেই পদ্ধতিটো আকৌ এবাৰ পুনৰুদ্ধাৰ কৰা। আৰু সেইমতে আমি 2022ত আৰম্ভ কৰি অশোকাষ্টমীলৈ অহা গোটেইকেইটা মন্দিৰতে আমি দান দিছিলোঁ। আৰু আজি এতিয়া 2026ত আমি ভাল লাগিছে যে সিদ্ধেশ্বৰ মন্দিৰৰ থাপনাত সেই মুগা বস্ত্ৰখন আমি দেখা পাইছোঁ, আছেই। আৰু তেনেকৈ আমাৰ ষ্টুডেণ্ট এগৰাকীয়ে গৈ পেলাই ভিয়েটনামৰো হিন্দু টেম্পলত মুগা বস্ত্ৰ দিছিলে। আৰু এতিয়া ছাৰে কোৱাৰ দৰে আমি সেই বস্তুটো বাকী চেণ্ট্ৰেল এছিয়াৰ মন্দিৰসমূহতো দান কৰাৰ প্ৰথাটো চলাই নিম বুলি ভাবিছোঁ। নমস্কাৰ। আজি মোৰ ইয়াত উপস্থিত হৈ মই নিজকে সৌভাগ্যমণ্ডিত বুলি ভাবোঁ। কাৰণ যোৱা 2022 চনত এই শুকাষ্টমী স্থলীতেই আমি কবি কৃষ্ণৰ তৰফৰ পৰা আমাৰ শুকাষ্টমী স্থলীলৈ যি আমাৰ পৌৰাণিক পৰম্পৰা অনুসৰি আমাৰ শুৱালকুছি হাজো অঞ্চলত যিখিনি আমাৰ প্ৰাচীন মন্দিৰ আছে, মন্দিৰকেইটাত আমি প্ৰত্যেক মন্দিৰতে আমাৰ কবি কৃষ্ণৰ তৰফৰ পৰা মুগা বস্ত্ৰ দান কৰিছিলোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত সেই আমাৰ কবি কৃষ্ণ মুগা বস্ত্ৰই ভিয়েটনামৰ মন্দিৰৰ লগতে চেণ্ট্ৰেল এছিয়াৰ বিভিন্ন ধৰণৰ আমাৰ হিন্দু আৰু বৌদ্ধ টেম্পলত, বৌদ্ধ মন্দিৰত দান দিয়া হৈছিলে। আৰু সেই যিটো দান দিয়া প্ৰক্ৰিয়া, সেই দানৰ আমি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিয়েই আজি আকৌ এবাৰ আমি 2026 চনৰ অশোকাষ্টমী মেলাত আমি অশোকাষ্টমী স্থলীত উপস্থিত হৈছোঁ। আজি কবি কৃষ্ণৰ তৰফৰ পৰা যি 22 চনৰ পৰা মুগা বস্ত্ৰ দানৰ কাৰ্যক্ৰম কৰি আছে, অন্য বস্ত্ৰ নিদি কিয় মুগা বস্ত্ৰ দিছে, এই বস্তুটো আমি চিন্তা কৰিবলগীয়া। কাৰণ শুৱালকুছিৰ আত্মাই হৈছে মুগা, কিন্তু এই শুৱালকুছিৰ যি আত্মা মুগা, এই মুগা যেন তাৰ জীৱনী শক্তি লাহে লাহে হ্ৰাস পাইছে। আজি এই মুগা আমাৰ বিতৰণৰ দ্বাৰাই ভক্তদেৱৰ ওচৰত আমি এই মুগা বস্ত্ৰ দান কৰি তেখেতসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে শুৱালকুছিৰ যি প্ৰাণ, যি আত্মা, এই আত্মা যাতে পুনৰ জীৱিত হয়, বিশ্বত মুগা শিল্প এক বিশিষ্ট স্থান যাতে লাভ কৰিব পাৰে পুনৰ, তাৰে কামনা কৰি আমি এই কাৰ্যক্ৰম কৰিছোঁ। আমি প্ৰায় 40টা স্থান যোগাৰ কৰিছোঁ এতিয়া চেণ্ট্ৰেল এছিয়া, টিবেট, ভূটানৰ বুদ্ধ মন্দিৰবোৰত দিবলৈ। আৰু গতিকে আমি এইটো প্ৰগ্ৰাম কৰিছোঁ। আপুনি অকণমান কৈ দিয়ক আপোনাৰ যিটো অনুভৱ আছিলে। আমি মুগা বস্ত্ৰ দান দিয়া সময়ত আপুনি আছিলেই, গতিকে আমি কামটো তলে কৰি আছোঁ। মুগা বস্ত্ৰ দানৰ জৰিয়তে আমাৰ গৱেষণাও চলি আছে। সেই গৱেষণা অলপ কিছু হ'লেও কৰি লেখিকাৰ PhD হৈ গ'ল। মই আপোনালোকৰ যিহেতু মুগা প্ৰান্তি মুগাৰ মুগাপাতটো আমাৰ অতি প্ৰাচীন। এই মুগাপাট আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি মুগাই চোলা পিন্ধিছিলোঁ, মুগাই চাদৰ লৈছিলোঁ, এইবিলাক আমি বাচ্চা অৱস্থাত লৈছিলোঁ। কিন্তু এতিয়া বিভিন্ন ধৰণে মেকানিকেলি বা কাৰিকৰী দিশত মুগা বস্ত্ৰ
উন্নতিৰ কাৰণে মানে মৰহিজোৱা শিল্পটোৰ কাৰণে এই শুৱালকুছি কবি কৃষ্ণত আমি মুগাৰ কাম কৰি আছোঁ, যি মুগা কটা